নমস্কাৰ এনকেটিভিৰ প্ৰতিগৰাকী দৰ্শকক মই কল্পজিৎ শইকীয়াই স্বাগতম জনাইছো আৰু এই মুহূৰ্তত দিব বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰটো হৈছে যে প্ৰতিকূল বতৰৰ বাবে ৰঙালী বিহু ম্লান পৰিব নেকি 15 এপ্ৰিললৈ অসমত প্ৰবল বৃষ্টিপাতৰ আগজাননী এই মুহূৰ্তত সেই গুৰুত্বপূৰ্ণ খবৰ এনকেটিভি ডিজিটেলৰ দৰ্শকসকলক জনাব বিচাৰিছো ঠাই ঠাই হ'ব প্ৰবল বৰষুণ আৰু প্ৰচণ্ড ধুমুহা অসমৰ লগতে মেঘালয়তো হ'ব মুখলধাৰ বৰষুণ আজিৰ পৰা উত্তৰ পূৰ্বাঞ্চলত বৰষুণৰ আগলি বতৰা বতৰ বিজ্ঞান কেন্দ্ৰৰ এই মুহূৰ্তত সেই গুৰুত্বপূৰ্ণ খবৰ এনকেটিভি ডিজিটেলৰ দৰ্শকসকলক জনাব বিচাৰিছো এই মুহূৰ্তত অসমৰ বিভিন্ন প্ৰান্তৰ দৃশ্যসমূহ এই মুহূৰ্তত এনকেটিভিৰ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছো প্ৰতিকূল বতৰৰ বাবে ৰঙালী বিহু ম্লান পৰিব নেকি আজি উৰুকা কাইলৈ গৰু বিহু পৰখিলৈ হেপাহৰ ৰঙালী বিহু আৰু সেই ৰঙালী বিহুৰ আগ মুহূৰ্তত প্ৰতিকূল বতৰে কৰবাত নহয় কৰবাত বাধা দিব নেকি 15 এপ্ৰিললৈ অসমত প্ৰবল বৃষ্টিপাতৰ আগজাননী এই মুহূৰ্তত বতৰ বিজ্ঞান কেন্দ্ৰই সেই কথা আগতীয়াকৈ তেওঁলোকে জাননী দিছে আগতীয়াকৈ তেওঁলোকে উল্লেখ কৰিছে যে 15 এপ্ৰিললৈ অসমত প্ৰবল বৃষ্টিপাতৰ আগজাননী আজি দিনৰ ভাগত অসমৰ বিভিন্ন প্ৰান্তত কিদৰে বৰষুণ হৈছিল সেইসমূহ পৰিৱেশো এনকেটিভি ডিজিটেলৰ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছিলোঁ ঠায়ে ঠায়ে প্ৰবল বৰষুণ আৰু প্ৰচণ্ড ধুমুহা অসমৰ লগতে মেঘালয়তো হ'ব বৰষুণ আজিৰ পৰা উত্তৰ পূৰ্বাঞ্চলত বৰষুণৰ আগলি বতৰ বিজ্ঞান কেন্দ্ৰৰ ইতিমধ্যে যি ৰঙালী বিহু উপলক্ষে অসমৰ বিভিন্ন প্ৰান্তত বিহু অনুষ্ঠান অনুষ্ঠিত কৰিব বিহু অনুষ্ঠানৰ কাৰণে বিভিন্ন সভা সমিতি বা বিভিন্ন সমিতিয়ে তেওঁলোকে পেণ্ডেল প্ৰস্তুত কৰিছিল তাৰ মাজতে এই যি খবৰটো এই মুহূৰ্তত এনকেটিভি ডিজিটেলৰ দৰ্শকসকলক জনাব বিচাৰিছো প্ৰতিকূল বতৰৰ বাবে ৰঙালী বিহু ম্লান পৰিব নেকি 15 এপ্ৰিললৈ অসমত প্ৰবল বৃষ্টিপাতৰ আগজাননী এই মুহূৰ্তত সেই গুৰুত্বপূৰ্ণ খবৰ জনাব বিচাৰিছো ঠায়ে ঠায়ে প্ৰবল বৰষুণ আৰু প্ৰচণ্ড ধুমুহা অসমৰ লগতে মেঘালয়তো মুখল ধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই উল্লেখ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই এই মুহূৰ্তত সেই বতৰ বিজ্ঞান কেন্দ্ৰই উল্লেখ কৰা সেই গুৰুত্বপূৰ্ণ খবৰ এনকেটিভি ডিজিটেলৰ দৰ্শকসকলক জনাব বিচাৰিছো এই মুহূৰ্তত সেই গুৰুত্বপূৰ্ণ খবৰ হৈছে প্ৰতিকূল বতৰৰ বাবে ৰঙালী বিহু ম্লান পৰিব নেকি ৰঙালী বিহুত প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে নেকি ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই সেই কথা উল্লেখ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই কালিৰ দিনটোত উল্লেখ কৰিছিল যে 15 এপ্ৰিললৈ অসমত প্ৰবল বৃষ্টিপাত হ'ব আজি পুৱাৰ ভাগত আমি দেখিবলৈ পাইছিলোঁ অসমৰ বিভিন্ন প্ৰান্তত কেনেদৰে প্ৰবল বৃষ্টিপাত হৈছিল যাৰ ফলত কিন্তু যিসমূহ বিহু কমিটিৰ মন কেমেকে উঠিছিল বিহু কমিটিসকলে কেনেকৈ বিহু পাতিব তাক লৈ তেওঁলোকৰ মাজত প্ৰশ্ন উত্থাপন হৈছিল বা বিভিন্ন অনুষ্ঠানলৈ যিসকল শিল্পী সেই শিল্পীসকলক আমন্ত্ৰণ জনোৱা হৈছিল শিল্পীসকলে যদি বৰষুণ হয় কেনেকৈ তেওঁলোকে গীত পৰিৱেশন কৰিব বিভিন্ন ধৰণৰ কথা আহি পৰে আৰু তাৰ মাজতেই এই মুহূৰ্তত সেই গুৰুত্বপূৰ্ণ খবৰ এনকেটিভি ডিজিটেলৰ দৰ্শকসকলক জনাব বিচাৰিছো প্ৰতিকূল বতৰৰ বাবে ৰঙালী বিহু ম্লান পৰিব নেকি 15 এপ্ৰিললৈ অসমত প্ৰবল বৃষ্টিপাতৰ আগজাননী ঠায়ে ঠায়ে প্ৰবল বৰষুণ আৰু প্ৰচণ্ড ধুমুহা অসমৰ লগতে মেঘালয়তো মুখলধাৰ বৰষুণ আজিৰ পৰা উত্তৰ পূৰ্বাঞ্চলত বৰষুণৰ আগলি বতৰ বিজ্ঞান কেন্দ্ৰই এই মুহূৰ্তত সেই কথা উল্লেখ কৰিছে গুৰুত্বপূৰ্ণ খবৰ এনকেটিভি ডিজিটেলৰ দৰ্শকসকলক জনাব বিচাৰিছো প্ৰতিকূল বতৰৰ বাবে ৰঙালী বিহু ম্লান পৰিব নেকি 15 এপ্ৰিললৈ হ'ব অসমত প্ৰবল বৃষ্টিপাতৰ আগজাননী দিছে এই মুহূৰ্তত বতৰ বিজ্ঞান কেন্দ্ৰই অসমৰ বিভিন্ন প্ৰান্তৰ পৰিৱেশ এনকেটিভিৰ ডিজিটেলৰ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছো আৰু এই মুহূৰ্তত আমি সেই গুৰুত্বপূৰ্ণ খবৰ জনাব বিচাৰিছো প্ৰতিকূল বতৰৰ বাবে ৰঙালী বিহু ম্লান পৰিব নেকি 15 এপ্ৰিললৈ অসমত প্ৰবল বৃষ্টিপাতৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ